ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোৱে অৱগত যে তোমালোকৰ সেৱাৰ পৰা এখন ৰেজিষ্ট্ৰেশ্যনৰ ওপৰত নটিফিকেশ্যন আহিছিল, যিখন আগতে আহিছে কিন্তু মই ভিডিঅ' প্ৰস্তুত কৰা হোৱা নাছিল। তাৰ বহুতে যিটো সুধি আছে সেইবাবে মই প্ৰস্তুত কৰিবলৈ বিচাৰিছোঁ। যিবিলাকে শুনা নাই তোমালোকক প্ৰথমতে কৈছোঁ যে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে ক্লাছ 9ত, আৰু তোমালোকে ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময় আহি পাইছে 12 এপ্ৰিলৰ পৰা তোমালোকৰ 30 মে'লৈকে, আৰু তোমালোকৰ হাতত এমাহে আছে প্ৰায় সময় তোমালোকৰ স্কুলৰ পৰা দি দিছে। তোমালোকে গম পাইছে যে 30 মে'ৰ আগত তোমালোকে কি কৰিব লাগিব ফৰ্ম ফিল আপ। ছাত্ৰ-ছাত্ৰীয়ে ফৰ্মখন মই কেনেকৈ ফিল আপ কৰিব লাগে তোমালোকক জনাই দিম। প্ৰাইভেট গভৰ্ণমেণ্ট সকলো স্কুলৰ ষ্টুডেণ্টে কৰিব লাগিব। আমি যদি চাওঁ তেনেহ'লে আমি ফৰ্মখন মই উলিয়াই দিছোঁ তোমালোকৰ বাবে। এইখন হৈছে ফৰ্ম তোমালোকৰ বিদ্যালয়ৰ পৰা দি দিব। যিবিলাকে দিছে তোমালোকে ফৰ্মখন কেনেকৈ ফিল আপ কৰিবা। প্ৰথমতে তোমালোকে তোমাৰ স্কুলৰ নামটো লিখিবা, ইয়াত তোমালোকৰ বিদ্যালয়ৰ নামটো লিখিবা। তাৰপিছত তোমাৰ নামটো ইয়াত লিখিবা, নেম অফ ষ্টুডেণ্ট। তাৰপিছত ইয়াত দেউতাৰ নামটো লিখিবা, ইয়াত মা বা আম্মাৰ নামটো লিখিবা। ইয়াত গাৰ্জেন নাম লিখিবা, অৰ্থাৎ আব্বা বা তোমাৰ দেউতা, তুমি পাপা যি বোলা তেখেতৰ নামটো লিখিবা। নেম অফ দ্য স্কুল এটেণ্ডেড লাষ্ট, তুমি কোন বছৰ পঢ়ি গৈছিলে তাত ইয়াত লিখিবা কিমান মানে নেম অফ দ্য স্কুল এটেণ্ড লাষ্ট, তুমি কোনখন স্কুলৰ পৰা লাষ্ট এক্সাম অৰ্থাৎ ক্লাছ 8 পঢ়ি আহিছিলা সেইটো লিখিবা। যদি তুমি সেইখন স্কুলতে আছা তেনেহ'লে তুমি তোমাৰ স্কুলখনতে লিখিবা, বৰ্তমান স্কুলখনে। আৰু যদি তুমি আগৰ বেলেগ স্কুলত পঢ়ি কেনে 8লৈকে এতিয়া আহিছা তেতিয়া তুমি তাতে লিখি দিবা। ষ্টুডেণ্ট ID এইটো তোমালোকে বিদ্যালয়ত টিচাৰক সুধিবা, তেখেতে দি দিব। আৰু 7 নম্বৰটো টিচাৰক সুধিবা যদি তোমালোকৰ হাতত নাই। তাৰপিছত ডেট অফ বাৰ্থটো ইয়াত দি দিবা তোমালোকে, তোমাৰ জন্মৰ তাৰিখটো, আৰু ছেক্সটো দিবা তোমালোকে। তুমি মেল মানে পুৰুষ, যদি তুমি ল'ৰা যদি হয় তেনে মেল, আৰু যদি ছোৱালী হয় ফিমেল। আৰু আদাৰ্ছটো তোমালোক যিবিলাকে মেল আৰু ফিমেল নহয় তেওঁলোকে জানে, আদাৰ্ছটো দিলে হ'ল। তাৰপিছত ৰিলিজিয়ন হিন্দু হ'লে হিন্দু, ইছলাম হ'লে ইছলাম, বুদ্ধিষ্ট যি হয় তোমালোকে দি দিবা। কাষ্ট জেনেৰেল, SC ST যি হয় তোমালোকে দি দিবা, অপশ্যন দি দিবা। যদি জেনেৰেলত টিক দি দিবা। ফিজিকেলি চেলেঞ্জ মানে তোমাৰ শাৰীৰিকভাৱে কিবা যদি বিসংগতি আছে নে হয় যদি হয় দিবা, নহয় যদি নহয় বুলি দিবা। তাৰপিছত আৰু যদি বিসংগতি আছে কি টাইপৰ আছে তেনেহ'লে তাত দি দিবা যদি য়েছ দিছিলা বা হয় যদি। ষ্টুডেণ্ট আইডাৰ পেৰেণ্টছ আধাৰ নম্বৰ, তোমালোকৰ ইয়াত আধাৰ নম্বৰটো দিবা ষ্টুডেণ্টৰ, নাইবা যদি ষ্টুডেণ্টৰ নাই তেতিয়া পেৰেণ্টছৰ লাগিব। ষ্টুডেণ্ট পেৰেণ্টছৰ মোবাইল নাম্বাৰ, আৰু মোবাইল নাম্বাৰটো দি দিবা। তোমালোকৰ ইমেইল ID যদি আছে দিবা, কাৰণ সকলো ইমেইল ID থাকে ডাঙৰ স্মাৰ্ট মোবাইল যিহেতু। এড্ৰেছ লাইন 1 আৰু 2 তোমালোকে এইটো দিলে দিব পাৰিবা, নিদিলেও কোনো ধৰণৰ প্ৰব্লেম নাই, কিন্তু ভিলেজটো তোমালোকে দিব লাগিব। তাৰপিছত ST ষ্টেট তোমালোকে দি দিবা, ডিষ্ট্ৰিক্ট দি দিবা, আৰু পিন নম্বৰটো তোমালোকে দি দিবা। ইয়াতো একে, যদি প্ৰথম এড্ৰেছটোৰ লগত একে এড্ৰেছ হয় তেনেহ'লে ৰাইট চিন দিবা। যদি আগতে তোমালোকে বেলেগত আছিলে এতিয়া যদি বেলেগত থাকে তেনেহ'লে ইয়াত ভিলেজখন কোন ভিলেজ বা চহৰখন ক'ত থকা তোমালোকে দি দিবা। ষ্টেটখন যিহেতু একে হ'ব, তোমাৰ ডিষ্ট্ৰিক্টখন ক'ত আছিল তোমালোকে এইটো দি দিবা। যদি ছেইম হয় তেনেহ'লে আৰু লিখিব নালাগে আগৰ দৰে। মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন, তুমি যদি ইংলিছ মিডিয়াম ইংলিছ দিবা, এছামিজ হ'লে এছামিজ দি দিবা। আৰু ML ছাবজেক্টটো তোমালোকৰ কি হয় তোমালোকে লিখিবা, বড়ো হয়নে, এছামিজ হয়নে, বেংগলী হয় তোমালোকে লিখিবা ML ছাবজেক্টটো। আৰু ইলেক্টিভ ছাবজেক্টটো তোমালোকৰ যদি জিঅ'গ্ৰাফী লৈছে জিঅ'গ্ৰাফী, এডভান্স ল'লে এডভান্স, IT ল'লে IT তোমালোকে দি দিবা। আৰু এখন ইয়াত তোমালোকে এখন ফটো পেষ্ট কৰিব লাগিব, যিখন তোমালোকে কি কৰিবা, যেতিয়া তোমালোকে পেষ্ট কৰিবা ফটোখন তেতিয়া তোমালোকে মানে প্ৰস্তুত বনাবা, তেতিয়া তোমালোকে পাছপৰ্ট চাইজৰ তোমালোকে কালাৰ ফটোগ্ৰাফ উইথ হোৱাইট বেকগ্ৰাউণ্ড, মানে বা যিটো বেকগ্ৰাউণ্ড মানে তোমাৰ ফটোৰ পিছফালে যিখন বেনাৰ থাকিব মানে বেকগ্ৰাউণ্ডটো থাকিব সেইখন হোৱাইট হ'ব লাগে, বগা হ'ব লাগে। গতিকে তেওঁলোকে কম্পিউটাৰ যিটো দোকানত তোমালোকে কৰিবা তেওঁলোকে সেইটো বেকগ্ৰাউণ্ডটো কাটি কেনে হোৱাইট কৰি দিবা। আৰু লগতে 3x4 হ'ব লাগিব তোমালোকৰ ফটোখনৰ চাইজ। তোমালোকে দোকানত গৈ বুজাই দিবা যে বেকগ্ৰাউণ্ডটো হোৱাইট লাগিব আৰু 3x4 চেণ্টিমিটাৰ হ'ব লাগিব। আৰু ইয়াত তোমালোকে ধুনীয়াকৈ এটা চাইন মাৰিবা, চাইনটো ভালকৈ মাৰিবা, কাৰণ এই চাইনটোৱে তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন আহিব ছাত্ৰ-ছাত্ৰীসকল। আৰু কেতিয়াও ভুল নকৰিবা, কাৰণ ভুল হ'লে তোমালোকৰ অসুবিধা হ'ব, কাৰণ এইখন হৈছে ৰেজিষ্ট্ৰেশ্যন হয়। তাৰপিছত তোমালোকে ছিগনেচাৰটো মাৰি দিবা, ইয়াত তোমালোকে ছিগনেচাৰটো মাৰি দিবা যি হয়। ঠিক আছে, আশা কৰোঁ মই
আশা কৰোঁ তোমালোকে ভিডিঅ'টো ভালদৰে বুজি পালা। মই এইটো কাৰণে বনালোঁ ভিডিঅ'টো, কাৰণ তোমালোকে ভুলকৈ লিখি দিব পাৰা, লিখি দিলে অসুবিধা হৈ যাব। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি চেনেলত ভাল পাইছা তেনেহ'লে জড়িত হৈ আছা, চেনেলটো লাইক কৰিবা, ভিডিঅ'বিলাক ছাবস্ক্ৰাইব কৰিবা, আৰু লগতে তোমালোক যে অনলাইন ক্লাছত টিউশ্যন ল'ব বিচাৰা তোমালোকে ল'ব পাৰিবা। তোমালোকে জানা যে 49ত আমি অনলাইন ক্লাছত টিউশ্যন কৰি থকা